চালিত শিশু নিকেতন ডিগবৈৰ ৩৬ সংখ্যক বাৰ্ষিক সমাৰোহৰ আজি সামৰণি আৰু পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ'ল। এই বাৰ্ষিক সমাৰোহ যোৱা 14 ডিচেম্বৰ তাৰিখে আমি আৰম্ভ কৰিছিলোঁ। প্ৰায় 10 দিনীয়া কাৰ্যসূচীৰে আমি এই বাৰ্ষিক সমাৰোহ অনুষ্ঠিত কৰি আজি আমাৰ এই সামৰণি অনুষ্ঠান অতি সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন গীত মাতেৰে আৰু লগতে যিসকল কৃতি ছাত্ৰ সেইসকল ছাত্ৰক পুৰস্কৃতেৰে আমি আজি এই সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। আজি এই সামৰণি অনুষ্ঠানৰ আমাৰ মুখ্য অতিথি আছিল আমাৰ বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা, এগৰাকী গায়িকা, গীতিকাৰ, সুৰকাৰ, সুলেখিকা শ্ৰীমতী মৃদুবাণী তামুলী। গতিকে আজি মৃদুবাণী তামুলী আমাৰ এই অনুষ্ঠানৰ মুখ্য অতিথি আছিল। আমি তেওঁক আমাৰ সকলোৰে হয় এক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটো অনুষ্ঠিত কৰা আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকে প্ৰমুখ কৰি, কৰ্মচাৰীকে প্ৰমুখ কৰি ছাত্ৰ ছাত্ৰীসকলৰ যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে, গতিকে সেই সকলোকো আমি শিক্ষক কল্যাণ পৰিষদৰ হয় আমি আন্তৰিক ধন্যবাদ আৰু আমি কৃতজ্ঞতা জনাইছোঁ। আৰু ভৱিষ্যতৰ যাতে তেওঁলোকৰ পৰা এনেধৰণে সহায় সহযোগিতাৰে আমাৰ শিশু নিকেতন বিদ্যালয়ৰ যিটো সুনাম আছে এই ক্ষেত্ৰত সেই সুনাম যাতে অক্ষুণ্ণ ৰাখে তাকে কামনা কৰি মই পুনৰবাৰ সকলোকে ধন্যবাদ দিওঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।